হয় নিশ্চয়কৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্য হস্তীৰ বৃহৎ জাকে এতিয়া ক্ষতি সাধন কৰিছে সাধাৰণ ৰাইজক। আৰু মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ চামগুৰি গেন্ধালীৰ আদৰ্শ গাঁৱত। আৰু এই আদৰ্শ গাঁও যিটো ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভত এতিয়াও কিন্তু ৩-৪টাকৈ হাতীয়ে মুক্ত বিচৰণ কৰি আছে। আচলতে দিনৰ ভাগত এই যিখন হাবি আছে, সেই হাবিখনত বসবাস কৰে আৰু নিশা হলেই ৰাইজৰ যিসমূহ ভঁৰাল ঘৰ আছে বা গৃহ আছে, সেই গৃহত প্ৰৱেশ কৰি অনিষ্ট কৰা দেখিবলৈ পোৱা গৈছে। মই ইয়াৰ পৰিৱেশ দেখুৱাব বিচাৰিছো, যিহেতু দেখিবলৈ পোৱা গৈছে যে গেন্ধালীৰ যিখন ৰিজাৰ্ভ আছে, আদৰ্শ গাঁৱৰ যিখন ৰিজাৰ্ভ আছে, এই ৰিজাৰ্ভখনতে কিন্তু এতিয়াও ৬-৭টাকৈ হাতীয়ে মুক্ত বিচৰণ কৰি আছে। যিহেতু এতিয়া কঠীয়া ৰোৱাৰ সময়, কঠীয়া ৰোৱাৰ সময়ত কিন্তু কৃষকসকলে কঠীয়া ৰুব পৰা নাই। যিসমূহ কঠীয়া এতিয়া গজি আহিছে, সেই কঠীয়াসমূহ অনিষ্ট কৰিছে বনৰীয়া হাতীয়ে। আৰু বৃহৎ বৃহৎ জাক আহে সঘনাই এই গেন্ধালীকে ধৰি আদৰ্শ গাঁও চামগুৰি যিসমূহ অঞ্চল আছে, চামগুৰি, ভৰাগুৰি, গেন্ধালী, কেঁকুৰাচুক, দিলকা বস্তি, এনেধৰণৰ যিসমূহ অঞ্চল আছে, এই অঞ্চলসমূহত দেখিবলৈ পোৱা যায় যে হাতীয়ে সঘনাই আচলতে দিনৰ ভাগত মুক্ত বিচৰণ কৰে আৰু নিশা হলে আতংকৰ সৃষ্টি কৰি আহে। যাৰ বাবে গাঁৱৰ ৰাইজে শান্তিত শুব নোৱাৰা হৈছে, এমুঠি ভাত খাব নোৱাৰা হৈছে। আচলতে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰি আছে বিয়াংগুম বন বিভাগে, সেয়া এক কিন্তু লক্ষণীয় বিষয় হৈ পৰিছে। আচলতে দিনৰ পোহৰত যদি বন বিভাগ এই স্থানত আহিলে হয়, বন বিভাগে নিশ্চয় হাতীকেইটা উলিয়াবলৈ সক্ষম হল হয়। কাৰণ ৰাইজো আছে, মই ৰাইজৰ কাষলৈকো গৈছো। মই পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছো, যিহেতু কি কব, প্ৰতি বছৰে চামগুৰি এই গেন্ধালী অঞ্চলৰ হাতীয়ে আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰি আহে। আপোনালোকে খেতি বাতি এৰি দিব লগা অৱস্থা হৈছে। কেনেকুৱা এইবাৰ পৰিৱেশ কেনেকুৱা, ইয়াত কেইটা হাতী আছে এতিয়া? এতিয়া মোটামুটি যোৱাকালি 5টা আছিলে, আজিও অলপ আগত ডাল ভাঙি থকা দেখা পাইছো। তাৰপিছত এতিয়া হয়তো ভিতৰলৈ সোমাই আছে তেওঁলোক। কিন্তু যথেষ্টখিনি ৰাইজৰ ক্ষতি হৈছে, ৰাইজে খেতি বাতি কৰিব নোৱাৰা হৈছে। খেতি কৰিলেও হাতীয়ে আহি অনিষ্ট কৰে। বৰ্তমান কঠীয়া পেলোৱা সময়, কঠীয়া সেয়া অলপ আগতে সেয়া কঠীয়া খচকি পেলাই কঠীয়াখিনি গোটেই বৰবাদ কৰি দিলে। এতিয়া সেই মানুহ ঘৰে এতিয়া কঠীয়া ৰুব ক'পা? এতিয়া ৰুবলৈ তেওঁলোকৰ কঠীয়া নাই। সেয়া গৈ ৰাতি হলে গৈ ঘৰ ভাঙে। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। কিমান মান ঘৰ ভাঙিছে ইয়াত এতিয়ালৈকে? এতিয়ালৈকে তিনটা ঘৰ ভাঙিলে। 3টা ঘৰ। হয়। বন বিভাগ আহে নে নাহে? নিশা হলে বন বিভাগ আহে? বন বিভাগ আহে, আহি তেওঁলোকে খেদে। অ। খেদি তেওঁলোকে আকৌ জংঘলত সোমোৱাই থৈ দিনৰ গুচি ভাগত যায়। আহিলে নিশ্চয় খেদিব পাৰিলে হয়। দিনৰ ভাগত আহিলে খেদিব পাৰিলে হয়, কিন্তু দিনৰ ভাগত তেওঁলোক নাহে যেনিবা, তেওঁলোক সন্ধিয়া আহে। মোৰ লগত আৰু এজন কৃষক আছে, মই তেওঁৰ ওচৰলৈকে গৈছো। কি কব, যিহেতু এক গভীৰ দায়িত্ব থাকে বন বিভাগৰ, হাতীৰ ওপৰতে হওক বা অন্য বিভাগৰ ওপৰতে হওক, কিন্তু হাতীকেইটা আচলতে এনেধৰণৰ বহু অনিষ্ট কৰি আছে আদৰ্শ গাঁৱত। কি কব? তেওঁলোকেতো খেদো বুলি ক'লে একেদিনে খেদিব পাৰে। আজিকালি বহুত হেৰি ওলাইছে, সুবিধা ওলাইছে যে জেচিবি এখন লৈ বা 2খন জেচিবি লৈ যদি গোটেই হাতীখিনি জংঘলখিনিৰ পৰা খেদি যায়, গাঁওখিনি মানুহৰ শান্তিয়ে থাকিব পাৰিব। এতিয়া মানুহে খেতি কৰিব নোৱাৰা হৈছে। কিমান শ বিঘা মাটি মানুহে খেতি নকৰাকে এৰি দিছে। কঠীয়া পেলাই কঠীয়া খুচি থৈ গুচি যায়। মানুহৰ ঘৰ ভাঙিছে, গছ ভাঙিছে। এইবিলাকতো চৰকাৰেতো দেখা নাই। বন বিভাগে কি কৰিব? আহিম, বন বিভাগে আহিলে দুঘৰ এঘৰক বোম দিব, বাকী মানুহক বোম নিদিয়ে। বোমখিনি তেওঁলোকৰ নিজৰ কব্জা কৰি ৰাখি বোম দি দায়িত্ব সামৰে নেকি? বোম দি দায়িত্ব সামৰি থৈ গুচি যায়। মুখীয়া এজনক বোমখিনি দিব, দি পেলাই সেই মানুহখিনিয়ে নিজৰ হিচাপে ৰাখিলে। গাঁৱৰ মানুহক চবকে দুপেকেট এপেকেট ধৰক ভগাই দিলে। ধৰক হাতীখিনিও বেলেগ, চবৰেতো চেফটি থাকে, কিন্তু চবেই নিজক পাছ ৰাখি পেলাই বেলেগক নিদিয়ে। বোম ফুটাই আপোনালোকে প্ৰাণ ৰক্ষা কৰিব পাৰেনে বাৰু? প্ৰাণ ৰক্ষা কেনেকে কৰিব পাৰিব? কোনো প্ৰাণ ৰক্ষা কৰিব নোৱাৰে। বোম তেওঁলোকে অহাৰ পিছতে বোমলৈ ভয়েই নকৰে। কিন্তু বন বিভাগৰ মানুহে আমি নিজে বোম পইচা দি কিনি আনি এতিয়া বোম ঘৰত ৰাখিছো। বন বিভাগে কেতিয়াও বোম দি থৈ নাযায় যে এপেকেট লওক, আপুনি বোম ফুটাই দিলে যাবগৈ। বোম ফুটালেও আজিকালি হাতী নাযায়। এতিয়া কেইটা হাতী আছে? এতিয়া বৰ্তমান 8টা হাতী আছে। 8টা হাতী আছে। দিনৰ ভাগত বন বিভাগে দিনৰ ভাগত বন বিভাগতো কেতিয়াও নাহে। মাত্ৰ কি বোলে দিনত ভাগত বন বিভাগে কৈছে যে খেদিব নোৱাৰি। এতিয়া কি আহ্বান জনাব আপুনি? এনেধৰণে সমস্যা পৰি থাকিবনে নাই? বন বিভাগক কিবা আহ্বান জনাব? এইটো সমস্যা এনেকেই থাকিব। কি বন বিভাগে কোনো পধ্যে ইয়াৰ পৰা নিব নোৱাৰে। কি ইয়াত 12 মাহেই হাতী থাকে। আজি 2 বছৰ আগত ইয়াত পোৱালি দি পেলাই ডাঙৰ কৰি গৈছে। বন বিভাগে একো গুৰুত্ব নলয়। আহি পেলাই চালে, দেখা পাই গুচি যায়। হয় নিশ্চয়কৈ
এই আছিলে স্থানীয় লোকৰ মন্তব্য। এনেধৰণে আমাৰ আগত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু বন বিভাগক আচলতে কৈছে যে এটা ফটকা দি পেলাই আচলতে দায়িত্ব সামৰে বন বিভাগে, যিহেতু ইয়াত 6-7টাকৈ বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি আছে আৰু নিশা হলে আচলতে গাঁৱৰ যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ক্ষতিসাধন কৰা দেখিবলৈ পোৱা যায়। আৰু বন বিভাগক আহ্বান জনাইছে যে অতি সোনকালে এই স্থানৰ পৰা হাতীকেইটা উলিয়াই নিব লাগে আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে সেয়া এক লক্ষণীয় বিষয় হৈ গৈছে। সেয়া কিন্তু পৰৱৰ্তী সময়তহে দেখা যাব যে বন বিভাগে হাতীকেইটা এই স্থানৰ পৰা উলিয়াই নিবলৈ সক্ষম হয় নে নহয়।